নমস্কাৰ বন্ধুসকল। আগৰ ভিডিঅ'ত আমি অলৰেডি গম পালো যে এক্সেলত ডাটাবিলাক কেনেকে এন্ট্ৰি কৰে। ডাটা এন্ট্ৰি আমি শিকিলো। কিন্তু আজি সাপোজ আমি ডাটা কেইটা এন্ট্ৰি কৰিলো, ডাটা এন্ট্ৰি কৰাৰ পিছত যদি কিবা কাৰণত ভুল হয়, তেনেকুৱা ডাটা আমি কেনেকে এডিট কৰিম বা চেঞ্জ কৰিম বা ডিলিট কৰিম। তো আজিৰ ভিডিঅ'ত আমি শিকিম যে কেনেকে ডাটাবিলাক এন্ট্ৰি কৰাৰ পিছত যদি কিবা চেঞ্জ কৰিব লগা হয় নাইবা কিবা ডিলিট কৰিব লগা হয়, তেতিয়াহ'লে আমি কেনেকে কৰিম, সেইটো কোৱা হয় এডিটিং। অৰ্থাৎ এডিটিং মানে হ'ল ডাটাবিলাক এন্ট্ৰি কৰাৰ পিছত যদি কোনো ধৰণৰ ভুল হয়, তেতিয়াহ'লে সেই ডাটাবিলাক আমি কেনেকে মডিফাই কৰিম বা চেঞ্জ কৰিম, সেইটো কোৱা হয় এডিটিং। তো আমি আজি আৰম্ভ কৰো। ইয়াতে যদি আমি সাপোজ এটা নাম দিলো আহ, ৰহিম। ৰহিম নামটো আমি কিবা কাৰণত দিলো, ইয়াতে দিলো আমি ৰহিম। তাৰ বয়স হৈছে 22 আৰু তাৰ ডেট অফ বাৰ্থ আমি দিলো সাপোজ 20/03/2000। ইয়াতে আমি কি কৰিছো, ৰহিম এটা নাম, তাৰপিছত তাৰ এজ দিলো, তাৰপিছত তাৰ ডেট অফ বাৰ্থ দিলো। কিবা কাৰণত এটা ৰহিমটো ভুল হৈছে, তো ভুল হোৱা ৰহিমটোক মই কৰিম কৰিব খুজিছো, তেতিয়াহ'লে এইটোক আমি কেনেকে কৰিম। তো এইটো কৰিবৰ কাৰণে আমি ইয়াতে ডাবল ক্লিক কৰিব লাগিব। তিনিটা মেথড ইয়াতে আছে। যদি আমি ডাবল ক্লিক কৰো, ইয়াতে ডাবল ক্লিক কৰিলে কিন্তু ইয়াতে এডিট কৰা অপশ্যনটো আহিব। তো আমি এতিয়া এনেকে বেক কৰি যাই এনেকে বেক স্পেচ মাৰি এডিট কৰিব পাৰি। বেক স্পেচ মাৰি আমি ইয়াতে কৰিম লিখি দিব পাৰি। এণ্টাৰ হৈ গ'ল, কৰিম হৈ গ'ল। কিন্তু কৰিম সাপোজ ইয়াত আকৌ যদি বেলেগ এটা মেথডত যাওঁ, তেতিয়াহ'লে আমি ইয়াতে ফৰ্মুলা বাৰত চাওঁ। ফৰ্মুলা বাৰত ক্লিক কৰাৰ পিছত ইয়াতে কিন্তু আমি ইয়াৰ পৰা কিন্তু ৰহিম, ইয়াতে আমি ৰহিম কৰিলো। তো ইয়াৰ পৰা আমি এডিট কৰিব পাৰি। তো এডিট কেনেকে কৰে, তো প্ৰথম আমি যিটো ডাটা আছে সেই টেবিলটোত চেলটোত যাব লাগিব, যাই ডাবল ক্লিক কৰিব লাগিব। ডাবল ক্লিক কৰিলে আমাৰ এইটো ইনচাৰ্টন পইণ্টটো আহিব। তাৰপিছত নহ'লে আমি ইয়াতে যাই ফৰ্মুলা বাৰত ইয়াতে যাই আমি এডিট কৰিব পাৰি। আৰু এটা ফৰ্মুলা হৈছে, ইয়াতে যে আৰু এটা মেথড হৈছে, আমি এফ2 অৰ্থাৎ ইয়াতে যাই ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত কিবৰ্ডৰ পৰা যদি এফ2 প্ৰেছ কৰো, তেতিয়াও কিন্তু আমাৰ হ'ব। তেতিয়াহ'লে আমি তিনিটা মেথড গম পালো। এটা ফাৰ্ষ্ট মেথড হৈছে চেলটোত যাব লাগিব, চেলটোত যাই ডাবল ক্লিক কৰিব লাগিব। এটা মেথড আমি ইয়াতে যাই ডাবল ক্লিক কৰিলেও আহিব। তাৰপিছত নাম্বাৰ 2 মেথড, এইটোত যাব লাগিব, যাই আমি ইয়াতে ফৰ্মুলা বাৰত যাই ক্লিক কৰিলে ইয়াৰ পৰা আমি মুছি দিব পাৰো বা এডিট কৰিব পাৰো, চেঞ্জ কৰিব পাৰো। তাৰপিছত যদি আমাৰ আৰু এটা মেথড হ'ল, আমি কিবৰ্ডৰ পৰা যাই এফ2 প্ৰেছ কৰিব লাগিব। এফ2 প্ৰেছ কৰাৰ লগে লগে কিন্তু ইয়াতে এডিটিং অপশ্যন আহিব। চ' যদি আমি ইয়াৰ পৰা এডিট কৰিব খোজো, এনেকে এডিট কৰিব লাগিব। নাইবা যদি ডিলিট কৰি দিব খোজো, তেতিয়াহ'লে আমি ডিলিটও কৰি দিব পাৰি। ডিলিট কৰা ফৰ্মুলাটা কেনেকুৱা, এইটো হৈছে চেঞ্জ কৰা ফৰ্মুলা। ইয়াতে সাপোজ আমি দিলো ৰাজীৱ। ৰাজীৱ ডিলিট কৰা হ'ল। আমি সাপোজ ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আমি কিবৰ্ডৰ পৰা ডিলিট কি মাৰিলেও ডিলিট হৈ যাব। যদি সেনেকুৱা ডিলিট নহয়, তেতিয়াহ'লে আমি ইয়াতে যাব লাগিব, যে এফটো প্ৰেছ কৰি আমি বেক স্পেচ মাৰি ডিলিট কৰি দিম। তো এনেকুৱা দুটা আমি মেথডত আমি ডিলিট কৰিব পাৰো। সাপোজ ডিলিট কৰিবৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব, কিবৰ্ডৰ পৰা ডিলিট কি প্ৰেছ কৰিব লাগিব, তাতো আমি ডিলিট কৰিব পাৰিম। আদাৰ মেথড হ'ল, আমি কিবৰ্ডৰ পৰা এফটো প্ৰেছ কৰিব লাগিব আৰু এফটো প্ৰেছ কৰাৰ পিছত আমি বেক স্পেচ এনেকে প্ৰেছ কৰি ডিলিট কৰিব লাগিব। তো এনেকে ডাটাবিলাকে আমি ডিলিট কৰিব পাৰো। তো হেল্ল' বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে যে কেনেকে আমি ডাটাবিলাক এডিট কৰো, কেনেকে ডাটাবিলাক ডিলিট কৰো, নাইবা কিবা চেঞ্জেছ যদি কৰিব লগা হয় তেতিয়া চেঞ্জেছ কৰো। তো আজি ভিডিঅ'খনত আমি কমপ্লিটলি গম পালো যে কেনেকে ডাটা এডিট কৰে। ডাটা এডিট মানে হ'ল ডাটাবিলাক এণ্টাৰ কৰাৰ পিছত কিবা যদি চেঞ্জ মডিফিকেশ্যন বা কিবা চেঞ্জ কৰিব লগা হয়, নাইবা ডিলিট কৰিব লগা হয়, তেতিয়া এইটোক আমি কি ক'ম, এডিটিং বুলি কোৱা হয়। ঠিক আছে। আজিৰ ক্লাছত ইমানেই। নেক্সট ক্লাছত আকৌ আমি আলোচনা কৰিম যে কেনেকে আমি ডাটাবিলাক কপি পেষ্ট কৰিব পাৰো, নাইবা কাট কৰিব পাৰো। কাট, কপি, পেষ্ট। অৰ্থাৎ নেক্সট ক্লাছত আমি গম পাম যে কেনেকে ডাটাবিলাকক আমি কাট, কপি আৰু পেষ্ট কৰিব পাৰি। তেতিয়ালৈকে আমাৰ ভিডিঅ'খনত চাই থাকিব। যদি আগৰ ভিডিঅ' কেইটা আপোনালোকে চোৱা নাই, তেতিয়াহ'লে আমাৰ এক্সেল মাষ্টাৰ কোৰ্চত আগৰ ভিডিঅ' কেইটা কমপ্লিটলি এটা এটাকে চাই থাকিব। তাৰপিছত যিহেতুকে আমি এটা এটা ভিডিঅ' চিৰিয়েলি গৈ আছো, চ' আপোনালোকে এটা এটাকৈ ভিডিঅ' চালেহে গম পাব। মাজৰ পৰা চালে অলপ প্ৰব্লেম হয়। চ' আজি কাৰণে মানে নেক্সটত আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।